এটা এটা বিশেষ আলমাৰি আৰু এনেকুৱা আলমাৰি থাকিলে পুৰণা আমি কি কৰো হয় পিছফালে পেলাই দিও নহলে পৰি ধৰি খৰি হৈ যায় কিন্তু এই বিশেষ আলমাৰিটোত ইমান ধুনীয়াকে সুন্দৰকে হালধীয়া কালাৰ দি পেলাই কি আছে জানে এইটো চন্দুক এটোৰ ভিতৰত এটা বহুত ডাঙৰ খাজানা ওলাব চাওক এয়া আমাৰ মানে মহিলাসকলৰ ছোৱালীসকলে সকলোতকে বেছি ভাল পোৱা আচাৰৰ আলমাৰি মানে এইটো চাটখনৰ ওপৰত ইয়াত কি আচাৰ আছে মৰিবা এবাৰ কৈ যাওক ওলকবি আছে ওচৰত আহক আচাৰৰ মালিকনী ওলকবি আছে তোমাৰ জলফাই আম ভোট জলকীয়া কঁঠাল এইটো গাছ নেকি আদা গাজ আচ্ছা মানে চব আছে আৰু একদম মানুহে ঘৰত আচাৰ কৰে আমাৰ মাহঁতেও আচাৰ কৰে মইতো আজিলৈকে আচাৰ বনাই পোৱা নাই কিন্তু আচাৰ কৰি পেলাই যে সুকীয়াকে অনলি ফৰ আচাৰৰ কাৰণে এটা জাগা ৰাখাটো মানে এইটো স্পেচিয়েলি এই ঘৰটোত এনেকে দেখিলো আচাৰৰ কাৰণে এটা সুকীয়া আলমাৰি আৰু মোটামুটি ইয়াত 12টামান টেমা আছে বেছি ডাঙৰ ডাঙৰে হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20টা কি কথা কয় 20টা বটল আছে ডাঙৰ ডাঙৰ 20টা আচাৰৰ বয়াম আৰু বুজি পাবনি পৰি গৈছে মানে কওঁতে এইটো আচাৰৰ আলমাৰিতে আপোনালোকে চাই লওক আৰু ভিডিঅ'টো শিকিবলগীয়া কি আছে কওকচোন কেনেকে এটা ঘৰ ধুনীয়াকে সজাব পাৰি তাৰমানে পেলনীয়া বস্তু দি পেলাই আমি সঁচাকে এইবোৰ মানে ভাঙি চিঙি পেলাই দিওঁ কিন্তু ইয়াত ইমান ধুনীয়াকে ৰাখিছে আৰু অকমান ভাল হৈ থাকে অলপ অলপ উলিয়াই দিওঁ অকমান ৰং মাৰি দি ধুনীয়াকে আলমাৰিটো খুব ধুনীয়া এটা জেগাত মানে তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু এফালেদি এখন বাঁহৰ হেৰি দি দিছে টিং আৰু বাঁহ দি পেলাই কিন্তু এই টিং আৰু বাঁহটো পাকাকে বনাই দিলেও চাগে ইমানটো চকুত নালাগিলেহেঁতেন কিন্তু মানে বনাবৰ কাৰণে আমি বনাম কিন্তু এতিয়া মানে এনেকেই মানে খালী পৰি যাব আৰু এই বস্তুটো দেখাম পুৰণা বাকচটো এইটো আমাৰ আগতে আইতাহঁতে পেৰা বুলি কয় এনেকুৱা কাঠৰ যে থাকে পেৰা বুলি কয় বা এনেকুৱা ইয়াতকে সৰু চাইজটো ট্ৰাংক ডাঙৰ ট্ৰাংক বুলি কয় এইটোত কি থৈছে এইটোত মই ব্লেংকেটবোৰ থৈছো এইটোত ব্লেংকেট বিলাক থৈছে আৰু এনেকুৱা এটা বস্তু আজিকালি আমাৰ ঘৰত নাৰাখে মানুহে কিয় ইমান ডাঙৰ জেগা লাগে দেখিবলৈ ভাল নেদেখি কিন্তু এইটো ধুনীয়াকে কালাৰ কৰি পেলাই ইয়াত ব্লেংকেট খিনি থৈছে ব্লেংকেট তো ইয়াত ব্লেংকেট থব আৰু হয়তো ইয়াৰ ওপৰত আৰু বিছনাৰ ওপৰত গাৰু ব্লেংকেট দেখিব বেয়া লাগে আৰু ইমান ধুনীয়াকে ৰাখিছে হয়তো ইয়াৰ ওপৰত ধুনীয়াকে ফুলদানি চুলদানি থৈ দিলে ধুনীয়া লাগিব আৰু টেবুল কৰি খাবলৈও হয় আৰু এইফালে এখন খুব সুন্দৰ টেবুল এখনো ধুনীয়াকে কালাৰ কৰি থৈ দিছে খুব ভাল লাগিছে এণ্টায়াৰ গোটেই ঘৰটো চাই পেলাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট জনাব আৰু বটল আমি পেলাই দিওঁ 2 টকা কেজি সৰু ল'ৰা ছোৱালীয়ে বেছি দিয়ে কিন্তু এই বটল বিলাক কালাৰ কৰি কৰি খুব ধুনীয়াকে ইয়াত হেং কৰি দিছে কিমান ভাল লাগিছে দেখিবলৈ আপোনালোকে চাওক আৰু এইটো কি হয় এইটো মানে চন্দন এনেই আৰু হেৰি টাইপৰ ইউনিক বস্তু আগৰ দিনৰ ড্ৰেছিঙৰ এটা পাৰ্টৰ নিচিনা লাগিছে আৰু এটা ড্ৰেছিং ডবা আচলতে এইটো ডবাটো ষ্টাইল আৰু ডবা ষ্টাইলৰ ড্ৰেছিঙৰ ড্ৰয়াৰ ইয়াত এয়া মেকআপৰ বস্তু মানে কি কয় হেৰি বস্তু আছে পিয়াৰ্চ চাবোন আছে এয়া ক্ৰীমৰ টেমা আছে ময়ূৰবা চশমা এখনো আছে খুব ধুনীয়া ময়ূৰবা চশমাযোৰ ভাল লাগিছে বঢ়িয়া ময়ূৰবা ধুনীয়া চশমা এযোৰ আছে তো মানে যেতিয়া উৎপাতকে সেইফালেদি ওলাই যায় ফাৰ্ষ্ট ফ্লৰত থাকিলে তো ইয়াৰ পৰা টানি টানি পটককে পিঠি গুচি যায় আৰু এইফালে লিপষ্টিক চিপষ্টিক কিবা কিবি আছে ডায়েৰী এখনো আছে এয়া আকৌ ময়ূৰবাৰ মেকআপ বেগ চিন্তা কৰক আপুনি এই মানুহগৰাকীয়ে থাকে মনে মনে এডাল খুলিব নোৱাৰো ফিক্স থাকে মনে মনে কিন্তু এইবিলাক কাম কৰি থাকে ঘৰত আৰু মানে ধামাকা হয় আজি আহি পেলাই গম পালো যে কি বস্তু মানে ধামাকা অল ইন ওৱান মানে আৰু কি আছে আৰু এটা বস্তু আছে এইটো এটা কেটলি এইকেইটা খৰি দি পেলাই একদম ধুনীয়াকে মানে তলত মানে জুইডাল দিলেই হ'ল আৰু চাহ হৈ যাব এইটো খুব ধুনীয়াকে এটা ডেকৰেটিভ আইটেমৰ নিচিনা সজাই ৰাখিছে আৰু এইটো কি বস্তু এইটো একো নাই পুৰণা বস্তুবিলাক মই এনেকে থৈ দিছো আৰু এইটো লাও হয় নেকি মানে শুকুৱাই পেলাই কালাৰ কৰি দিলে লাওটো শুকুৱাই কালাৰ কৰি দি ধুনীয়াকে এয়া এইটোতো বান্ধি দিয়াটো ধেমালি কথা নহয় এইটো কিবা বাঁহৰ হেৰি দি ন আৰু এখন মুখাখন কি বনোৱা নে কি আপুনি বনাইছে নে কি দিয়া না আৰু বনাই পেলাই দিয়া আৰু